আপোনালোকে পাৰ্টিও দেখিছে, ৰাজনীতি কৰা ব্যক্তিসকলো দেখিছে। গতিকে মই এইখিনি কথা ক'বলৈ নাযাওঁ, কিন্তু আমি এটাই কথা কৈছোঁ, বেলেগ পাৰ্টিৰ নিচিনা আমি পলিটিক্স নকৰোঁ। আমি অন্যথা আমি সততা আৰু সঁচা কথা লৈ ৰাজনীতি কৰিম। আমি জাতি আৰু জনগোষ্ঠী, ধৰ্ম আৰু বৰ্ণৰ বিভাজনৰ কথা কেতিয়াও নাপালোঁ। আমি সদায় মানুহবোৰৰ মাজত উন্নতি আৰু প্ৰয়োজনীয় কথাবোৰৰ আলোচনা কৰিম। আমি যোনদিনা পলিটিকেল পাৰ্টি জইন কৰিছিলোঁ বা ইয়াতকৈ পূৰ্বতে আমি যেতিয়া ৰাইজৰ দলত অহাৰ আগত যেতিয়া আমি ছাত্ৰ সংগঠন কৰি আছিলোঁ, সেই সময়ৰ পৰা মই কৈ আছিলোঁ মাৰিয়াইটা সমষ্টিত 13টা পঞ্চায়ত আছে আৰু এটা টাউন কমিটি। সকলো ঠাইতে আপুনি যদি চাব মাটিৰ সমস্যা আছে। মই নিজে বিৰাট ডাঙৰ ল'ৰা, আমাৰ তাত ট্ৰাইবেল বেল্টৰ লগত এটা ডাঙৰ প্ৰব্লেম আছে। তাত বহুতো ফৰেষ্ট লেণ্ড আছে, মানে বনাঞ্চল আছে। আপোনালোকে পাৰ্টিও দেখিছে, ৰাজনীতি কৰা ব্যক্তিসকলো দেখিছে। গতিকে মই এইখিনি কথা ক'বলৈ নাযাওঁ, কিন্তু আমি এটাই কথা কৈছোঁ, বেলেগ পাৰ্টিৰ নিচিনা আমি পলিটিক্স নকৰোঁ। আমি অন্যথা আমি সততা আৰু সঁচা কথা লৈ ৰাজনীতি কৰিম। আমি জাতি আৰু জনগোষ্ঠী, ধৰ্ম আৰু বৰ্ণৰ বিভাজনৰ কথা কেতিয়াও নাপালোঁ। আমি সদায় মানুহবোৰৰ মাজত উন্নতি আৰু প্ৰয়োজনীয় কথাবোৰৰ আলোচনা কৰিম। আমি যোনদিনা পলিটিকেল পাৰ্টি জইন কৰিছিলোঁ বা ইয়াতকৈ পূৰ্বতে আমি যেতিয়া ৰাইজৰ দলত অহাৰ আগত যেতিয়া আমি ছাত্ৰ সংগঠন কৰি আছিলোঁ, সেই সময়ৰ পৰা মই কৈ আছিলোঁ মাৰিয়াইটা সমষ্টিত 13টা পঞ্চায়ত আছে আৰু এটা টাউন কমিটি। সকলো ঠাইতে আপুনি যদি চাব মাটিৰ সমস্যা আছে। মই নিজে বিৰাট ডাঙৰ ল'ৰা, আমাৰ তাত ট্ৰাইবেল বেল্টৰ লগত এটা ডাঙৰ প্ৰব্লেম আছে। তাত বহুতো ফৰেষ্ট লেণ্ড আছে, মানে বনাঞ্চল আছে। আপোনালোকে পাৰ্টিও দেখিছে, ৰাজনীতি কৰা ব্যক্তিসকলো দেখিছে। গতিকে মই এইখিনি কথা ক'বলৈ নাযাওঁ, কিন্তু আমি এটাই কথা কৈছোঁ, বেলেগ পাৰ্টিৰ নিচিনা আমি পলিটিক্স নকৰোঁ। আমি অন্যথা আমি সততা আৰু সঁচা কথা লৈ ৰাজনীতি কৰিম। আমি জাতি আৰু জনগোষ্ঠী, ধৰ্ম আৰু বৰ্ণৰ বিভাজনৰ কথা কেতিয়াও নাপালোঁ। আমি সদায় মানুহবোৰৰ মাজত উন্নতি আৰু প্ৰয়োজনীয় কথাবোৰৰ আলোচনা কৰিম। আমি যোনদিনা পলিটিকেল পাৰ্টি জইন কৰিছিলোঁ বা ইয়াতকৈ পূৰ্বতে আমি যেতিয়া ৰাইজৰ দলত অহাৰ আগত যেতিয়া আমি ছাত্ৰ সংগঠন কৰি আছিলোঁ, সেই সময়ৰ পৰা মই কৈ আছিলোঁ মাৰিয়াইটা সমষ্টিত 13টা পঞ্চায়ত আছে আৰু এটা টাউন কমিটি। সকলো ঠাইতে আপুনি যদি চাব মাটিৰ সমস্যা আছে। মই নিজে বিৰাট ডাঙৰ ল'ৰা, আমাৰ তাত ট্ৰাইবেল বেল্টৰ লগত এটা ডাঙৰ প্ৰব্লেম আছে। তাত বহুতো ফৰেষ্ট লেণ্ড আছে, মানে বনাঞ্চল আছে। আপোনালোকে পাৰ্টিও দেখিছে, ৰাজনীতি কৰা ব্যক্তিসকলো দেখিছে। গতিকে মই এইখিনি কথা ক'বলৈ নাযাওঁ, কিন্তু আমি এটাই কথা কৈছোঁ, বেলেগ পাৰ্টিৰ নিচিনা আমি পলিটিক্স নকৰোঁ। আমি অন্যথা আমি সততা আৰু সঁচা কথা লৈ ৰাজনীতি কৰিম। আমি জাতি আৰু জনগোষ্ঠী, ধৰ্ম আৰু বৰ্ণৰ বিভাজনৰ কথা কেতিয়াও নাপালোঁ। আমি সদায় মানুহবোৰৰ মাজত উন্নতি আৰু প্ৰয়োজনীয় কথাবোৰৰ আলোচনা কৰিম। আমি যোনদিনা পলিটিকেল পাৰ্টি জইন কৰিছিলোঁ বা ইয়াতকৈ পূৰ্বতে আমি যেতিয়া ৰাইজৰ দলত অহাৰ আগত যেতিয়া আমি ছাত্ৰ সংগঠন কৰি আছিলোঁ, সেই সময়ৰ পৰা মই কৈ আছিলোঁ মাৰিয়াইটা সমষ্টিত 13টা পঞ্চায়ত আছে আৰু এটা টাউন কমিটি। সকলো ঠাইতে আপুনি যদি চাব মাটিৰ সমস্যা আছে। মই নিজে বিৰাট ডাঙৰ ল'ৰা, আমাৰ তাত ট্ৰাইবেল বেল্টৰ লগত এটা ডাঙৰ প্ৰব্লেম আছে। তাত বহুতো ফৰেষ্ট লেণ্ড আছে, মানে বনাঞ্চল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।